নমস্কাৰ সকলোকে এমএছ এক্সেলৰ দুটা গুৰুত্বপূৰ্ণ ফাংচন ভি লুকআপ আৰু এইচ লুকআপ খুবেই ইম্পৰ্টেণ্ট হয়। আমি এই দুটা ফাংচনৰ বিষয়ে আজি চাম। কেতিয়া ব্যৱহাৰ কৰা হয় ভি লুকআপ আৰু এইচ লুকআপ? যেতিয়া আমাৰ আগত এটা বহুত বৃহৎ পৰিমাণৰ ডাটা থাকে আৰু তাৰ পৰা আমি স্পেচিফিক কিবা এটা উলিয়াব লগা হয়, তেতিয়া ভি লুকআপ আৰু এইচ লুকআপ ফাংচনটো এজ এ পাৱাৰফুল টুল হিচাপে আমি ব্যৱহাৰ কৰিব পাৰোঁ। তো ভি লুকআপ হলে কি হয়? আচলতে ভি লুকআপ হলে ভাৰ্টিকেলি লুকআপ হ'ব, ভাৰ্টিকেলি সাৰ্চ কৰিব, আৰু এইচ লুকআপ হলে হৰিজেণ্টেলি সাৰ্চ কৰিব। অকল এটা কথা মনত থব, ভি লুকআপে যিটো সাৰ্চ কৰিব লেফ্ট টু ৰাইট হে সাৰ্চ কৰিব। ৰিভাৰ্স ভি লুকআপ সেইটো লগাব পাৰি, বেলেগ ফাংচন, সেইটো বেলেগ কথা, কিন্তু ভি লুকআপে সদায় লেফ্টৰ পৰা ৰাইট হে সাৰ্চ কৰিব, আৰু যিটো সোৰ্সক আমি ধৰি পিনে সাৰ্চ কৰিব লাগিব সেইটো সদায় একেবাৰে এক্সট্ৰিম লেফ্টত থব লাগিব। আচলতে মই কি ক'ব বিচাৰিছোঁ, যিটো সোৰ্সক ধৰি বুলি ক'লে, ধৰক মই নেম ৱাইজ কাৰোবাৰ মাৰ্কছ উলিয়াব লগা আছে, তেতিয়াহ'লে নেম একেবাৰে লেফ্টত আমি ধৰি পিনেহে ভি লুকআপৰ ফাংচন ব্যৱহাৰ কৰিব লাগিব। বা আমি যদি বিচাৰোঁ ৰোল নাম্বাৰ হিচাপে মাৰ্কছ উলিয়াব লাগে, যে ইংৰাজীত কিমান পাইছে, ছায়েন্সত কিমান পাইছে, তেতিয়া আমি ৰোল নাম্বাৰটো একেবাৰে লেফ্টত ধৰি পিনেহে কৰিব লাগিব। লাগিলে ইয়াত নেমটো মাজতে থাকক, একো কথা নাই, কিন্তু যেতিয়া আমি ফাংচন এপ্লাই কৰিম তেতিয়া নেমটোৰ পৰাহে আমি চিলেক্ট কৰিব লাগিব, তেতিয়া ৰোল নাম্বাৰৰ পৰা কৰিলে নহ'ব যদি আমি নেম ৱাইজ ভি লুকআপ ফাংচন লগাব বিচাৰোঁ। এক্সাম্পল হিচাপে ইয়াত চাব হা, কেনেকৈ আমি ব্যৱহাৰ কৰোঁ। এতিয়া ৰোল নাম্বাৰ 101ৰ পৰা 104 আছে, নেম ৰাহুল প্ৰিয়া অমন নেহা আছে, ইংলিছ ছায়েন্স আৰু মেথছত মাৰ্কছ দিয়া আছে, আৰু তলত ঘৰত দিয়া আছে ৰোল নাম্বাৰ ইংলিছ ছায়েন্স আৰু মেথছ। সো আমাক ৰোল নাম্বাৰ ৱাইজ কোনে কিমান পাইছে এইটো ওলাব লাগে, ঠিক আছে। তো ৰোল নাম্বাৰ ৱাইজ মানে কোনে কিমান পাইছে, ধৰক আমি ইয়াত নাম ৱাইজ সাৰ্চ কৰা নাই, ৰোল নাম্বাৰ ৱাইজহে সাৰ্চ কৰিছোঁ। সো মই ইয়াত 101 লিখি লৈছোঁ, আৰু আমাক লাগে যে 101 যিজনৰ ৰোল নাম্বাৰ আছে তেওঁ ইংৰাজীত কিমান পাইছিলে। প্ৰথমতে মই ইংলিছটো ওলাই লৈছোঁ হা, যে ইংৰাজীত কিমান পাইছে ৰোল নাম্বাৰ 1 জন। তাৰ কাৰণে আমি কি কৰিম, ইকুৱেল দিম। ইকুৱেল দি আমি ভি লুকআপ টাইপ কৰিব লাগিব। ভিএল টাইপ কৰিলে সাজেশ্যন দেখাই দিয়ে, তাৰপিছত টেব টাইপ কৰিম। টেব টাইপ কৰাৰ পিছত লুকআপ ভেলু, লুকআপ ভেলু মানে আমি কোনটোক আধাৰ হিচাপে লৈ পিনে আমি টেবুলৰ পৰা বা যিমান ডাটা আছে সেইখিনি আমি সাৰ্চ কৰিব লাগে। তো আমি ৰোল নাম্বাৰটোক ধৰি পিনেহে সাৰ্চ কৰিব লাগিব, গতিকে ৰোল নাম্বাৰ য'ত মই 101 লিখিছোঁ এইটো ক্লিক কৰি ল'ম। B10ত ৰোল নাম্বাৰ লিখা আছে 101টো, B10 অট'মেটিকলি ইয়াত আহিছে। তো য'তে আমি ৰোল নাম্বাৰ লিখোঁ তাতে আমি ক্লিক কৰিব লাগিব। তো মইতো B10ত লিখিছোঁ, গতিকে 101 ক্লিক কৰিছোঁ, কমা দিলোঁ। এতিয়া আমি ভেলু টেবুল এৰে বুলি দেখাইছে, কি টেবুল এৰে বুলি দেখুৱাইছে, টেবুল এৰেটো অৰ্থাৎ টেবুল আমি চিলেক্ট কৰিব লাগিব। আৰু টেবুল চিলেক্ট কৰিবলৈ প্ৰথমতে মই কৈছিলোঁ, মই যিহেতু ৰোল নাম্বাৰ ধৰি পিনেহে মাৰ্কছ উলিয়াব লগা আছে ইংৰাজীত, গতিকে ৰোল নাম্বাৰৰ ঘৰটো লেফ্টত থাকিব একেবাৰে, আৰু তাৰপিছত গোটেই টেবুল আমি ড্ৰেগ কৰিম, চিলেক্ট কৰিম। A2ৰ পৰা E6 লৈকে চিলেক্ট কৰিলোঁ, কমা দিলোঁ। কমা দিয়াৰ পিছত এতিয়া আমি চাব লাগিব যে ইংৰাজীটো কেই নম্বৰ ঘৰত আছে, মানে কেই নম্বৰ কলামত আছে। মই যদি ৰোল নাম্বাৰটো কওঁ তেতিয়াহ'লে এইটো A কলম মানে 1 নম্বৰ, নেমটো আছে B কলম মানে 2 নম্বৰ, আৰু ইংৰাজীটো আছে C কলম মানে 3 নম্বৰ কলামত আছে। সো মই ইয়াত 3 টাইপ কৰিব লাগিব। কি পুট কৰিলোঁ 3, তাৰপিছত কমা দিলোঁ, আৰু এপ্ৰক্সিমেট মেচৰ কাৰণে অৰ্থাৎ ট্ৰুৰ কাৰণে সদায় 0 দিম। 0 দি ব্ৰেকেট ক্লোজ কৰিলোঁ, এণ্টাৰ প্ৰেছ কৰিলোঁ। এতিয়া আমি চাওঁ যে 101 যিটো ৰোল নাম্বাৰ আছিলে সেইটো ইংৰাজীত 85 পাইছেনে নাই, আমাৰ টেবুলৰ লগত মেইল আছেনে নাই। চ' 101 কোন আছিলেতো সেইটো কথা নাই, আমি নেম ৱাইজ সাৰ্চ কৰা নাই। 101 এইজন ৰোল নাম্বাৰ 101, আৰু ইংৰাজীত কিমান পাইছে এইটো 85 পাইছে, তাৰ মানে কাৰেক্ট হৈছে। মই যদি এতিয়া 101ৰ ঠাইত 104 মাৰি চাওঁ, 104 মাৰিলে 88 ওলাই নে নাই, কাৰণ আমি দেখিছোঁ কি যে 104 যাৰ আছে তেওঁ ইংৰাজীত কিমান পাইছে 88 পাইছে। চ' মই 101ৰ ঠাইত 104 টাইপ কৰোঁ, এণ্টাৰ প্ৰেছ কৰোঁ, ইয়াত চাব ইংৰাজীত 88 বুলি ওলাই আছে। অ'কে, ক্লিয়াৰ হ'ল যে আমি কেনেকৈ ভি লুকআপ ফাংচন ইউজ কৰি কোনে কিমান মাৰ্কছ পাইছে সেইটো উলিয়াব পাৰোঁ। এতিয়া ছায়েন্সত যদি উলিয়াব লগা হয়, আকৌ এবাৰ কৈ দিছোঁ, ছায়েন্সৰ কাৰণে ইকুৱেল দিলোঁ, দেন VL সাৰ্চ কৰিলে ওলাই যাব, VL টাইপ কৰিলে টেব প্ৰেছ কৰিম, ব্ৰেকেট অ'পেন হ'ব। মই ৰোল নাম্বাৰ য'ত লিখা আছে এইটো চিলেক্ট কৰিলোঁ, B10, কমা দিলোঁ। তাৰপিছত ৰোল নাম্বাৰৰ পৰা গোটেই টেবুল চিলেক্ট কৰিলে, কমা দিলে,
এতিয়া আমি সায়েন্সৰ মাৰ্কস উলিয়াব লাগে এতিয়া সায়েন্স আমি হিসাব কৰিম যে কেই নম্বৰ ঘৰত আছে কেই নম্বৰ কলামত আছে মানে তো আমি দেখিছো সায়েন্সটো ডি ত আছে ডি কেই নম্বৰত আহে ডি 4 নম্বৰত আহে গতিকে 4 বুলি আমি পুট কৰিব লাগিব এতিয়া মই একেবাৰে এৰ পৰা আৰম্ভ কৰিছো কাৰণে ডি টো 4 ত পৰি গৈছে যদি মই টেবুলটো মাজত বনালো হেতেন তেতিয়া কিন্তু 4 এ সিলেক্ট কৰিব লাগিল হেতেন কিয় কাৰণ ৰোল নম্বৰ হৈছে 1 নম্বৰ নেম হৈছে 2 নম্বৰ ইংলিশ হৈছে 3 নম্বৰ আৰু সায়েন্স হৈছে 4 নম্বৰ গতিকে 4 পুট কৰিলো কমা দিলো 0 দিলো এপ্ৰক্সিমেট মেচৰ কাৰণে ব্ৰেকেট ক্লোজ কৰিলো এন্টাৰ প্ৰেছ কৰিলো এটা 104 এ সায়েন্সত 74 পাইছে বুলি আমাক দিছে এতিয়া সক 104 এ সায়েন্সত 74 পাইছে ক্লিয়াৰ আছে এতিয়া আমাক যদি নেম ওয়াইজ লাগে ধৰক মই ইয়াত ৰোল নম্বৰ ওপৰৰ ঘৰটো কপি কৰি লৈছো হা ওকে এতিয়া মোক ৰোল নম্বৰ ওয়াইজ নহয় নেম ওয়াইজ হে লাগে তো নেম ওয়াইজৰ কাৰণে আমি কি কৰিব লাগিব ইয়াত নেম লিখি লৈছো ইয়াত অলপ বৰ্ডাৰ দি দিছো ওকে নেম ধৰক ইয়াত ৰাহুলৰ লাগে হা ৰাহুল বুলি মই এটা লিখি লৈছো নেম কোনো কথা নাই নিলিখিলেও পিছত আমি লিখিলো হ'ব ৰাহুলে ইংৰাজীত কিমান পাইছে বা ৰাহুলে ম্যাথছত কিমান পাইছে এইটো উলিয়াও ম্যাথছৰ ঘৰত উলিয়াও হা এইকিটা ডিলিটে কৰি দিম দিয়ক অকল ম্যাথছৰটো উলিয়াই চাও তো ৰাহুলে ম্যাথছত কিমান পাইছে আমি দেখিছো ৰাহুল কত ইয়াত আছে ৰাহুলে ম্যাথছত কিমান পাইছে 98 পাইছে এতিয়া ৰাহুলে ম্যাথছত কিমান পাইছে আমি কেনেকৈ উলিয়াম ভি লুকআপৰ জৰিয়তে ইকুৱেল দিম ভিএল টাইপ কৰিলে সাজেশনত দেখাই দিব ভি লুকআপ বুলি ট্যাব প্ৰেছ কৰিব ব্ৰেকেট ওপেন হ'ব লুকআপ ভ্যালু আগতে আমি ৰোল নম্বৰ ওয়াইজ বিচাৰিছিলো এতিয়া আমি লুকআপ ভ্যালুটো কি নেম ওয়াইজ অৰ্থাৎ নেম যত ৰাহুল লিখা আছে ক্লিক কৰিম G3 কমা দিম টেবুল সিলেক্ট কৰিব লাগিব ভি লুকআপে সদায় G2 আমি বেস হিচাপে ধৰি পিনে সাৰ্চ কৰিম সদায় লেফটত বিচাৰে অৰ্থাৎ আগত ৰোল নম্বৰ হিচাপে আমি বিচাৰিছিলো গতিকে ৰোল নম্বৰৰ ঘৰৰ পৰা আমি গুটেইটো সিলেক্ট কৰিছিলো এতিয়াটো আমি নামৰ এগেইনষ্টত সাৰ্চ কৰিম অৰ্থাৎ ৰাহুললে কিমান পাইছে হেইটো ৰাহুলটোক ধৰি পিনেহে সাৰ্চ কৰা হৈছে গতিকে নেমৰ যেটো কলাম আছে নেমৰ কলামৰ পৰা হে সিলেক্ট কৰিব লাগিব যদি আমি ৰোল নম্বৰৰ পৰা কৰো তেতিয়াহলে VLOOKUP ফাংচন কাম নকৰিব ইয়াত অৰ্থাৎ যেটো আমি আধাৰ হিচাপে ধৰি পিনে সাৰ্চ কৰিম হেইটো সদায় লেফটত বিচাৰে কমা দিলু ম্যাথছ কেই নম্বৰত আছে মই যদি এটা নেমটো 1 নম্বৰ ধৰো কাৰণ এতিয়াটো নেমৰ পৰা সিলেক্ট কৰিছো ঘৰ তো নেমটো হৈছে 1 নম্বৰ ইংৰাজী হৈছে 2 নম্বৰ সায়েন্স হৈছে 3 নম্বৰ আৰু ম্যাথছ হৈছে 4 নম্বৰ গতিকে কমা দি মই 4 পুট কৰিব লাগিব এগেইন কমা দি 0 পুট কৰিম দেন ব্ৰেকেট ক্লোজ এন্টাৰ প্ৰেছ কৰিলো সো আমি দেখিছো ম্যাথছত কিমান পাইছে ৰাহুলে ম্যাথছত পাইছে 98 আৰু যদি আমি ডাটা মিলাই লও তেতিয়া ইয়াত দেখিছো ম্যাথছত ৰাহুলে 98 পাইছে এটা ৰাহুলৰ ঠাইত বলে প্ৰিয়াৰ চাব লাগে দেন প্ৰিয়া টাইপ কৰো অটোমেটিক্যালি 78 ওলাই গৈছে যদি প্ৰিয়াৰ ঠাইত বলে নেহা চাব লাগে মই নেহা টাইপ কৰিছো নেহাই 24 পাইছে ম্যাথছত সো VLOOKUP ফাংচন কেনেকৈ ওয়ার্ক কৰে নিশ্চয় বুজি পাইছে যে সদায় আমি G2 বেস হিচাপে লৈ আমি সাৰ্চ কৰিম সদায় লেফটত থাকিব লাগিব কিন্তু যদি আমি ৰোল নম্বৰ হিচাপে সাৰ্চ কৰো তেতিয়ালে ৰোল নম্বৰৰ পৰা সিলেক্ট কৰিব লাগিব যদি নেম হিচাপে সাৰ্চ কৰো নেমৰ পৰা সিলেক্ট কৰিব লাগিব আৰু কি সাৰ্চ কৰিছো যেনেকৈ ইয়াত ধৰক ম্যাথছত কিমান পাইছে ম্যাথছ টু যেতিয়া টেবুল আমি সিলেক্ট কৰিম কেই নম্বৰ কলামত পৰিব হেতু চাব নেমৰ পৰা যদি সিলেক্ট কৰো ম্যাথছ 4 নম্বৰত পৰিছে ৰোল নম্বৰৰ পৰা সিলেক্ট কৰিলে ম্যাথছ 5 নম্বৰত পৰিছে সো হেতু হৈছে VLOOKUPৰ কাম এতিয়া HLOOKUP কি হ'ব HLOOKUP আকৌ হৰিজন্টেলি হে চাব VLOOKUP কি কৰিছিলে যে তেনেকে প্ৰথমতে আহিছিলে ওপৰৰ পৰা তললৈ নেম ঠিক আছে এনেকে ওপৰৰ পৰা তললৈ আহিব আহি পিনে ৰাইট সাইডত চাব HLOOKUP কি হ'ব HLOOKUP প্ৰথমতে ৰাইট সাইড যাব তাৰ পিছত তললৈ আহিব প্ৰথমে এনেকে ৰাইট সাইড যাব তাৰ পিছত তললৈ সাৰ্চ কৰিব এটা HLOOKUP কেনেকৈ আমি এপ্লাই কৰিছো এটা ৰোল নম্বৰ 101 মই ইয়াত লিখি দিছো ম্যাথছত কিমান পাইছে চাও তো 101 যাৰ ৰোল নম্বৰ আছিল কাৰ আছিল ইয়াতো ৰাহুলৰ আছিল গম পালো ম্যাথছত কিমান পাইছে ম্যাথছত পাইছে 78 ওকে এতিয়া আমি HLOOKUP ফাংচনেৰে ব্যৱহাৰ কৰিব লাগিব কিয় HLOOKUP ফাংচন কাৰণ ৰোল নম্বৰ ওপৰত আছে মাৰ্কস টু তলত আছে অৰ্থাৎ আমি ইয়াত VLOOKUP কৰিলে নহব VLOOKUP কি হ'ব ওপৰৰ পৰা তলত আহি তাৰ পিছত ৰাইটত যাব এল টাইপৰ হয় মানে VLOOKUP হতে এনেকা সাৰ্চ কৰে VLOOKUP এল টাইপৰ হা মই ইয়াত দেখাই দিছো VLOOKUP হতে এনেকা আহিব আহি পিনে এনেকা ৰাইট সাইডত যাব এল টাইপৰ HLOOKUP কি কৰিব HLOOKUP প্ৰথমতে ৰাইট সাইডত যাব তাৰ পিছত তলত সাৰ্চ কৰিব আৰু ইয়াৰ কাৰণে আমি কি ফৰ্মুলা লগাম
ইকুৱেল দিলোঁ, এইচ এল লিখিলোঁ, এইচ এল লিখিলে ছাজেশ্যন দেখাই দিব, দেন ব্ৰেকেট অপেন হ'ল, 101 চিলেক্ট কৰিলোঁ, এয়া 9ত আছে এইবাৰ, কমা দিলোঁ, টেবুল এৰে যিহেতু আমি ৰোল নাম্বাৰ ৱাইজ চাৰ্চ কৰিছোঁ, ৰোল নাম্বাৰ ৱাইজ চাৰ্চ কৰিলে আমি ৰোল নাম্বাৰ য'ত আছে তাৰ পৰা চিলেক্ট কৰিব লাগিব গোটেই ঘৰ। অ'কে, এইটোৰ পৰা D6 চিলেক্ট কৰিলোঁ, কমা দিলোঁ। এতিয়া আমি চাব লাগিব যে মেথছ কেই নম্বৰত আছে ওপৰৰ ফালৰ পৰা। আগতে আমি চাইছিলোঁ কলাম কেই নম্বৰত আছিলে মেথছৰ, ৰাইট, যেনেকৈ ৰোল নাম্বাৰ আছিলে ধৰক, তাৰপিছত ছাবজেক্টবিলাক নাম আছিলে। এতিয়া আমি চাব লাগিব ৰ' হিচাপে মেথছ কেই নম্বৰ। আমি ৰোল নাম্বাৰৰ পৰা চিলেক্ট কৰিছিলোঁ, ৰোল নাম্বাৰটো হৈছে 1 নম্বৰ ৰ', নেম হৈছে 2 নম্বৰ ৰ', ইংলিছ হৈছে 3 নম্বৰ, সায়েন্স হৈছে 4 নম্বৰ, মেথছ হৈছে 5 নম্বৰ। গতিকে আমি মেথছৰ যিহেতু মাৰ্কছ উলিয়াম, আমি 5 বুলি পুট কৰিব লাগিব, কমা দি 0 দিব লাগিব, ব্ৰেকেট ক্লোজ কৰি এণ্টাৰ প্ৰেছ কৰিব লাগিব। এতিয়া আমি দেখিছোঁ যে 101 যাৰ ৰোল নাম্বাৰ আছিলে মেথছত কিমান পাইছে, 78 পাইছে। যদি মই ইয়াত 103 লিখোঁ তেতিয়াহ'লে মেথছত কিমান পাইছে, 99 পাইছে বুলি ওলাই যাব, এইটো 99 পোৱা। এইচ লুকআপে কেনেকৈ কাম কৰে নিশ্চয় বুজি পাইছে। এতিয়া যদি মই নেম ৱাইজ চাৰ্চ কৰিব লাগে, ধৰক ৰাহুলে কিমান পাইছে, কিহত ৰাহুলে সায়েন্সত কিমান পাইছে আমি চাব লাগে। ৰাহুলটো আছে ইয়াত আৰু সায়েন্স ক'ত আছে, সায়েন্সত পাইছে 45। ঠিক আছে, আমি চাওঁ যে এইচ লুকআপ দি উলিয়াব পাৰোঁ নে নাই। ইকুৱেল দিলোঁ, এইচ এল লিখিলোঁ, টেব প্ৰেছ কৰিলোঁ, এইচ লুকআপ ফাংচন আহি গ'ল, ব্ৰেকেট অপেন হ'ল। এতিয়া ৰাহুলটো চিলেক্ট কৰিলোঁ, যিহেতু আমি নেম ৱাইজ চাৰ্চ কৰিব লাগিব, কমা দিলোঁ। কমা দিয়াৰ পিছত এতিয়া এইচ লুকআপে কি হ'ব, প্ৰথমতেতো সোঁফালে যাব, তো সোঁফালে এতিয়া আমি ৰোল নাম্বাৰ ঘৰটো চিলেক্ট কৰিলে ভুল হ'ব। আমি এতিয়া নেমৰ পৰাহে চিলেক্ট কৰিম। ক'ৰ পৰা চিলেক্ট কৰিম, নেমৰ পৰা। চ' নেমৰ পৰা মাৰ্কছলৈকে আমি চিলেক্ট কৰিলোঁ, কমা দিলোঁ, মাৰ্কছ যিমান আছে আৰু 99 যিমান আছে তাৰলৈকে চিলেক্ট কৰিলোঁ, কমা দিলোঁ। এতিয়া সায়েন্স কেই নম্বৰত আছে, মইতো এতিয়া প্ৰথমতে নেম যিটো আছিলে, নেম ৰাহুল প্ৰিয়া অমন, তাৰ পৰা টেবুল চিলেক্ট কৰিলোঁ, গতিকে এইটো হৈছে 1 নম্বৰ লাইন, ইংলিছ হৈছে 2 নম্বৰ লাইন, সায়েন্স হৈছে 3 নম্বৰ লাইন। গতিকে মই 3 পুট কৰিব লাগিব, দেন কমা দি আকৌ 0 দিব লাগিব, ব্ৰেকেট ক্লোজ কৰিব লাগিব, এণ্টাৰ প্ৰেছ কৰিব লাগিব। তো আমি দেখিছোঁ যে ৰাহুল নামৰ ষ্টুডেণ্টে সায়েন্সত কিমান পাইছে, 45 পাইছে। যদি মই ৰাহুলৰ ঠাইত এতিয়া অমন লিখোঁ, অমনে চাব সায়েন্সত কিমান পাইছে, 85 পাইছে। অমন ক'ত, এইটো অমন সায়েন্সত পাইছে 85। চ' ভি লুকআপ আৰু এইচ লুকআপৰ কাম সেইটোৱেই যে আমাক যদি এটা বৃহৎ ডাটা দিয়া থাকে আমাৰ আগত, 1000 2000 মান তেনেকৈ ডাটা, আৰু আমি যদি ছেকেণ্ডতে উলিয়াব লাগে কোনো এজন ব্যক্তিৰ বিশেষ কিবা ডিটেইলছ, বিশেষকৈ চেলছ ৰিলেটেড হ'ব পাৰে, মাৰ্কছ ৰিলেটেড হ'ব পাৰে, তেতিয়া আমি ভি লুকআপ বা এইচ লুকআপ ফাংচন ব্যৱহাৰ কৰি খুব সহজতে উলিয়াব পাৰোঁ। অ'কে, আই হোপ এইটো বুজি পাইছে। যদি কিবা ডাউট আছে কমেণ্ট ছেকশ্যনত নিশ্চয় জনাব, আৰু আপোনালোকে ভিডিঅ'বিলাক কেনেকুৱা পাইছে জনাবলৈ নাপাহৰিব। বাকী এক্সেল শ্বীটখন যদি প্ৰয়োজন আছে, ফাংচনবিলাক ইয়াততো লগোৱা আছে, তাৰ কাৰণে আপোনালোকে টেলিগ্ৰাম চেনেলৰ পৰা লৈ ল'ব পাৰিব। ডেছক্ৰিপশ্যনত লিংক দিয়া আছে টেলিগ্ৰাম চেনেলৰ, তাৰ পৰা গৈ লৈ ল'ব। থেংক ইউ।